মহিলাসকলে ঘৰত কেনেকৈ ইশা আৰু 20 ৰাকাত তাৰাবিৰ নামাজ আদায় কৰিব, তাৰাবিৰ নামাজৰ নিয়ত আৰবিত কেনেকৈ কৰিব, কোন সূৰা দি পঢ়িব, তাৰাবিৰ নামাজৰ 2 ৰাকাতৰ মূৰে মূৰে কোন দোৱাটি আপুনি পঢ়িব, 4 ৰাকাতৰ মূৰে মূৰে কোন দোৱাটি পঢ়িব লাগে, যদি এই দোৱাটি নাজানে কোনো অসুবিধা নাই, অন্য কোন দোৱাটি পঢ়িলেও আপোনাৰ তাৰাবিৰ নামাজ সহি হৈ যাব, মই ধুনীয়াকৈ বুজাই দিম। আৰু তাৰাবিৰ নামাজৰ শেষৰ যিটো মুনাজাত, যদি আপুনি এই মুনাজাত নাজানে তেন্তে অন্য কোন দোৱাৰ দ্বাৰা আপুনি মুনাজাত কৰিব, কেনেকৈ দোৱা কৰিব, সম্পূৰ্ণ নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম। যদি কমসে কম 4টা সূৰা আপোনাৰ মুখস্থ থাকে, যদি সৰু সৰু 4টা সূৰা আপুনি জানে, এই 4টা সূৰা দিয়ে ইশা আৰু তাৰাবিৰ নামাজ, বিত্ৰি নামাজ কেনেকৈ কি নিয়মত আদায় কৰিব লাগিব মই ধুনীয়াকৈ বুজাই দিম। আজি যদি আপুনি মনোযোগ সহকাৰে এই ভিডিঅ'টি চাই তেতিয়াহ'লে আপুনি নামাজৰ সম্পূৰ্ণ নিয়ম কানুন জানি ল'ব পাৰিব, আপুনি কাকোৱে সুধিব নালাগে ইনশাআল্লাহ তাআলা। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, পবিত্ৰ ৰমজানুল মুবাৰক আহিছে। এই মাহৰ দিনত আমি ৰোজা ৰাখিম, ৰাতি আমি তাৰাবিৰ নামাজ পঢ়িম। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, মান সামা রমাদানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি। যে ব্যক্তি মাহে রমজানৰ দিনত ৰোজা ৰাখিলে ইমান আৰু ইয়াকিনৰ সৈতে সওয়াবৰ ইয়াকিন লৈ আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিয়ে। সুবহানাল্লাহ। সহিহ বুখাৰী আৰু মুছলিমৰ ৰিৱায়াত হয়, ওমান কামা ৰমাদানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি। যে ব্যক্তি ইমান আৰু ইয়াকিনৰ সৈতে মাহে ৰমজানৰ ৰাতি কিয়ামুল লাইল আদায় কৰিলে, কিয়ামুল লাইল মানে তাৰাবিৰ নামাজ, যে ব্যক্তি তারাবির নামাজ ইমান আৰু ইয়াকিনৰ সৈতে সওয়াবৰ ইয়াকিন লৈ এই নামাজ আদায় কৰিলে আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সমস্ত গুনাহ কাটা মাফ কৰি তাক নিষ্পাপ মাসুম কৰি দিয়ে। সুবহানাল্লাহ। অফি ৰিৱায়াতিন, অন্য ৰিৱায়াতত আহিছে তাৰাবিৰ নামাজৰ এক এক সিজদাত আল্লাহ ৰাব্বুল আলামিন ১৫০০ কৈ নেকি দান কৰে। সুবহানাল্লাহ। সেইকাৰণে আমি প্ৰত্যেকেই চেষ্টা কৰিম যাতে আমাৰ ৰোজা কাজা নহয়, ৰোজা যাতে আমি কোনেও মিছ নকৰোঁ। প্ৰত্যেকজন আকিল বালিক পুৰুষ মহিলা সকলোৱে মাহে ৰমজানৰ ৰোজা ৰাখিব লাগিব। এই ৰোজাৰ ইমানেই গুৰুত্ব হয়, মনত ৰাখিব, মই বহুত দীঘলীয়া নকৰোঁ, শ্বৰ্ট ফৰ্মত কৈ আছোঁ। এগৰাকী মহিলা যদি তেওঁৰ হেজ হয় অথবা নিফাজ হয়, সন্তান যেতিয়া ভূমিষ্ঠ হয় তেতিয়া 40 দিনলৈকে নিফাজৰ সময়সীমা, এই নিফাজৰ সময়ত অথবা হেজৰ সময়ত নামাজ মাফ হৈ যায়, নামাজ মাফ, নামাজ পঢ়িব নালাগে। কিন্তু মাহে ৰমজানত যদি এগৰাকী মহিলাৰ হেজ হৈছে অথবা নিফাজ অৱস্থাত আছে, তেওঁৰ ৰোজা কিন্তু মাফ নাই, ৰোজা কাজা কৰিব লাগিব। কিয়নো নামাজ দিনত 5 বাৰ আহে আৰু ৰমজানৰ ৰোজা বছৰত এবাৰ আহে, সেইকাৰণে মাহে ৰমজানৰ ৰোজা কিন্তু মাফ নাই। এগৰাকী মহিলা যদি হেজ অথবা নিফাজৰ কাৰণে মাহে ৰমজানৰ ৰোজা ৰাখিব পৰা নাই বা হেজৰ অৱস্থাত 5 দিন 7 দিন 3 দিন যিকেইটা ৰোজা কাজা হৈছে, অন্য মাহত এইখিনি ৰোজা কাজা উঠাই ল'ব লাগিব। মাহে ৰমজানৰ ৰোজাৰ কিমান গুৰুত্ব হয়, সেইকাৰণে আমি কোনেও যাতে ৰোজা কাজা নকৰোঁ, ৰোজা যাতে কোনেও মিছ নকৰোঁ। প্ৰত্যেকজন আকিল বালিক পুৰুষ মহিলা সকলোৱে ৰোজা ৰখাৰ চেষ্টা কৰিম যাতে এই ভুল আমি কোনেও নকৰোঁ। আৰু ৰাতি আমি তাৰাবিৰ নামাজ পঢ়িম। তাৰাবিৰ নামাজ সুন্নতে মুআক্কাদা হয়, ইজমাৰ পৰা সাবিত হয়। হযরত ওমর রাদিয়াল্লাহু তাআলা আনহুৰ জামানাত খলিফা রাশিদ, ইছলামৰ দ্বিতীয় খলিফা হযরত ওমর ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা আনহুৰ জামানাত সকলো সাহাবাসকলক এক কৰি মসজিদে নববীত 20 রাকাত তাৰাবিৰ নামাজ আদায় কৰিছিল। সেইকাৰণে তাৰাবিৰ নামাজ 20 রাকাত পঢ়াটো ইজমাৰ পৰা সাবিত হয়। সেইকাৰণে আমি 20 রাকাত তাৰাবিৰ নামাজ আদায় কৰিম। আপুনি ধুনীয়াকৈ অজু কৰিব, সুন্দৰকৈ অজু কৰি যাই নামাজ থিয় হৈ যাব আৰু প্ৰথমতে ইশাৰৰ 12 রাকাত নামাজ আপুনি আদায় কৰিব। 4 রাকাত সুন্নত, 4 রাকাত ফরজ, 2 রাকাত সুন্নত আৰু 2 রাকাত নফল নামাজ। ইশাৰৰ ফরজ নামাজৰ আগত যি 4 রাকাত নামাজ পঢ়া হয়, এই নামাজ কিন্তু সুন্নতে মুআক্কাদা নহয়, সুন্নতে গায়ৰ মুআক্কাদা। এই নামাজত তাকিদ নহয়, আপুনি নপঢ়িলে গুনাহগাৰ নহয়, কিন্তু যদি পঢ়ে বহুত সওয়াব আছে। মাহে ৰমজানত এটা নফল আদায় কৰিলে অন্য মাহৰ ফৰজৰ সমান সওয়াব পোৱা যায়, আৰু মাহে ৰমজানত এটা ফৰজ আদায় কৰিলে অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব আল্লাহ ৰাব্বুল আলামিন দান কৰে। সেইকাৰণে 4 রাকাত সুন্নতে গায়ৰ মুআক্কাদা এই নামাজো আপুনি আদায় কৰিব। এই নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি সলাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰি আউযুবিল্লাহ বিসমিল্লাহ পঢ়িব, সূরা ফাতিহা পঢ়িব, তাৰ পিছত অন্য যিকোনো সূৰা আপুনি জানে সেই সূৰা দি পঢ়িব। আপুনি কমসে কম যদি 4টা সূৰাও জানে, এই সূৰা দি আপুনি সকলো নামাজ পঢ়িব পাৰিব। ধৰি লওক আপুনি 4 কুল জানে, উদাহৰণস্বৰূপে 4 কুল জানে। প্ৰথম ৰাকাতত কুলিয়া পঢ়িলে, দ্বিতীয় ৰাকাতত ইখলাস পঢ়িলে, তৃতীয় ৰাকাতত ফালাক, চতুৰ্থ ৰাকাতত সূৰা নাস। এনেকৈ আপুনি ইশাৰৰ 4 রাকাত সুন্নত আদায় কৰিলে। তাৰপিছত আকৌ ইশাৰৰ 4 রাকাত ফৰজ নামাজ,
ইশাৰৰ 4 ৰাকাত ফৰজ নামাজৰ নিয়ত আপুনি আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 ৰাকাআতি ছলাতিল ইশা ফৰদুল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিশ শৰীফাতি আল্লাহু আকবার। যদি আৰবিত নাজানে তেন্তে অসমীয়াত এনেকৈ ক'ব, মই আল্লাহৰ ৱাস্তে ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ আদায় কৰি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি পঢ়িব পাৰিব। ইয়াতে এটা কথা মনত ৰাখিব, আগতে যে ক'লো যি 4টা সূৰা দি আপুনি সুন্নত 4 ৰাকাত নামাজ পঢ়িলে, 4 কুল দি আপুনি নামাজ পঢ়িছে, এতিয়া এই সূৰাৰ বাহিৰে ফৰজত অন্য কোনো সূৰাও পঢ়িব পাৰে, আৰু এই সূৰাও যদি পঢ়ে কোনো কথা নাই। আপুনি হয়তো প্ৰথম ৰাকাতত কুলিয়া পঢ়িলে, দ্বিতীয় ৰাকাতত সূৰা ইখলাছ পঢ়িলে, অথবা প্ৰথম ৰাকাতত ফালাক পঢ়িলে, দ্বিতীয় ৰাকাতত সূৰা নাছ পঢ়িলে, এনেকৈও পঢ়িব পাৰে। আৰু বাকী 2 ৰাকাতত অকল সূৰা ফাতিহা। এনেকৈ 4 ৰাকাত ফৰজ নামাজৰ পিছত আকৌ 2 ৰাকাত সুন্নত, 2 ৰাকাত নফল। ইশাৰৰ 2 ৰাকাত সুন্নত নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ৱাস্তে ইশাৰৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি, আপুনি ধৰক এই 4টা সূৰাই জানে, এই 4টা সূৰাৰ যিকোনো 2টা সূৰা দি আপুনি এই নামাজ পঢ়িব। ইয়াৰ পিছত আকৌ 2 ৰাকাত নফল নামাজ। এই নফল নামাজ নপঢ়িলে কোনো গুনাহ নহয়। যিমান নফল আছে বা সুন্নতে গায়ৰ মুআক্কাদ এইবোৰ নামাজ নপঢ়িলে কোনো গুনাহ নহয়। আমি নফল সেইকাৰণে বেছি বেছি পঢ়িব লাগে, কিয়নো কিয়ামতৰ দিনাখন যেতিয়া নেকি আমাৰ ফৰজত কিবা কমি হৈ যায়, তেতিয়া এই নফল সুন্নত এইবোৰৰ দ্বাৰা সেইবোৰ পৰিপূৰ্ণ কৰা হয়। সেইকাৰণে সুন্নত নফল এইখিনি আমি বেছি বেছিকৈ আদায় কৰিব লাগে। সেইকাৰণে ইশাৰৰ 2 ৰাকাত নফল নামাজো আপুনি পঢ়িব। আৰু এই নফল নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ আদায় কৰিব। আৰু ভিতিৰ নামাজ, তাৰাবি নামাজৰ পিছত ভিতিৰ নামাজ আদায় কৰিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰাতিৰ সকলো নামাজৰ পিছত গোটেই শেষত ভিতিৰ নামাজ আদায় কৰিছিল। এতিয়া আপুনি তাৰাবিৰ 2 ৰাকাত কৰি 20 ৰাকাত নামাজ কেনেকৈ আদায় কৰিব। আগতে কৈছো তাৰাবিৰ নামাজ সুন্নতে মুআক্কাদা হয়, ইজমাৰ পৰা সাবিত হয়, সুন্নতে মুআক্কাদা 20 ৰাকাত নামাজ আমি পঢ়িব লাগিব। 2 ৰাকাত কৰি আপুনি এনেকৈ নিয়ত কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তারাবিহ সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি আৰবিত নাজানে, অসুবিধা হয়, তেতিয়াহ'লে অসমীয়াত নিজৰ ভাষাত এনেকৈ নিয়ত কৰিব, মই আল্লাহৰ ৱাস্তে তাৰাবিৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি তাৰাবিৰ নামাজ আদায় কৰিব। যদি আপুনি কমচে কম 4টা সূৰাই জানে, অন্য যিকোনো বেছি সূৰা জানে, সেই সূৰা দি আপুনি পঢ়িব। যিসকলে 10টা সূৰা জানে, সহজ ভাষাত কৈ দিছো, যিসকলে 10টা সূৰা জানে আলাম তাৰাৰ পৰা নাচলৈকে, তেওঁলোকে আলাম তাৰাৰ পৰা আৰম্ভ কৰি নাচলৈকে আহিব। ইয়াতে 10টা সূৰাত 10 ৰাকাত নামাজ আদায় হৈ যাব। আকৌ আলাম তাৰাৰ পৰা আৰম্ভ কৰি নাচলৈকে আহিব, তেতিয়া 20 ৰাকাত নামাজ সম্পূৰ্ণ হৈ যাব। যদি আপুনি ইমান সূৰা নাজানে, কমচে কম 4টা সূৰা জানে, এই 4টা সূৰা দিয়ে আপুনি তাৰাবিৰ গোটেই নামাজ আদায় কৰিব। প্ৰথম 2 ৰাকাতত কুলিয়া আৰু কুলহু, দ্বিতীয় 2 ৰাকাতত ফালাক আৰু নাস, এনেকৈ আপুনি 20 ৰাকাত নামাজ এই 4টা সূৰা দিয়ে নামাজ আদায় কৰিব পাৰিব, কোনো অসুবিধা নাই। আৰু তাৰাবিৰ নামাজ যেতিয়া 2 ৰাকাত পঢ়ে, তেতিয়া এই জায়গাত বহি অলপমান সুবহানাল্লাহ সুবহানাল্লাহ আস্তাগফিৰুল্লাহ আস্তাগফিৰুল্লাহ এনেকুৱা অলপমান জিকিৰ কৰিব। আকৌ অকলে যেতিয়া পঢ়ি আছে, আকৌ উঠি পেলাই আৰু 2 ৰাকাত পঢ়িব। যেতিয়া 4 ৰাকাত হৈ যায়, 4 ৰাকাতৰ মূৰে মূৰে আমি বহি এটা দোয়া কৰো, সুবহানাল্লাহিল মালিকিল কুদ্দুস সুবহানাজিল মুলকি ওয়াল মালাকুত সুবহানাজিল ইজ্জতি ওয়াল আজমতি ওয়াল কুদরতি ওয়াল হাইবতি ওয়াল কিবরিয়াই ওয়াল জাবারুত সুবহানাল মালিকিল হাইয়িল লাযী লা ইয়ানামু ওয়া লা ইয়ামুতু আবাদান আবাদা সুবহুন কুদ্দুসুন রব্বুনা ওয়া রব্বুল মালাইকাতি ওয়ার রূহ। এই দোয়াটি যদি আপুনি নাজানে, তেতিয়াহ'লে আপুনি সুবহানাল্লাহ 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 মনে মনে পঢ়ি থাকিব। আচলতে মনত ৰাখিব, এই ঠাইত কোনো দোৱা পঢ়াটো জৰুৰী নহয়। এই ঠাইত যে 4 ৰাকাতৰ মূৰে মূৰে কোনো দোৱা পঢ়িব লাগিব, কোনো দোৱা খাস নহয়। আচলতে মেইন কথাটো হৈছে তাৰবিহাতুনৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে ৰেষ্ট কৰা, আৰাম কৰা। এই নামাজ আৰাম কৰি কৰি পঢ়া। আমাৰ কিছুমান মানুহে কয় তাৰাবি মানে তাড়াতাড়ি, মানে জলদি জলদি। নহয়, তাৰাবি নামাজ লাহে লাহে পঢ়া। আপুনি যিমান নামাজ পঢ়ে ধীৰ স্থিৰে পঢ়িব আৰু অলপ জিৰাই জিৰাই পঢ়িব। 4 ৰাকাত নামাজ পঢ়ি অলপ সময় পঢ়িছে, বহি ইয়াতে তসবিহ তাহলিল অলপমান কৰিলে, আকৌ 4 ৰাকাত নামাজ পঢ়িলে, ৰেষ্ট কৰি কৰি সুস্থ আৰু ইতমিনানৰ সৈতে আপুনি নামাজ আদায় কৰিব। মছজিদে নবৱীত এজন সাহাবা আহি পেলাই নামাজ পঢ়িলে আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আহি সালাম দিলে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে লগে লগে উঠাই দিছে, কুম ফাছল্লি ফাইন্নাকা লাম তুছল্লি, উঠা, তুমি নামাজ পঢ়া, কিয়নো তুমি নামাজ পঢ়া নাই।
সাহাবাজনে আকৌ নামাজ পঢ়িলে, আকৌ আহি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সালাম দিলে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে একেই কথা কৈছে, কুম ফাছল্লি ফাইন্নাকা লাম তুছল্লি, উঠা তুমি নামাজ পঢ়া, কিয়নো তুমি নামাজ পঢ়া নাই। তৃতীয়বাৰ সাহাবাজনে নামাজ পঢ়ি আহি যেতিয়া সালাম দিলে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে একেই উত্তৰ দিছে, কুম ফাছল্লি ফাইন্নাকা লাম তুছল্লি, উঠা তুমি নামাজ পঢ়া, কিয়নো তুমি নামাজ পঢ়া নাই। সাহাবাজন ভাগৰি গ'ল, ইয়া ৰাসূলুল্লাহ কেনেকৈ নামাজ পঢ়িম, আচলতে মোৰ নামাজটো নহ'ল, কেনেকৈ মই নামাজ পঢ়িলে মোৰ নামাজ সহি হ'ব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নামাজ পঢ়ি দেখাই দিলে যে আচলতে ধীৰস্থিৰে শান্ত সুস্থভাৱে ইতমিনানৰ সৈতে তুমি নামাজ আদায় কৰা, খৰধৰ কৰি তাড়াতাড়ি যদি নামাজ পঢ়ি লোৱা, তুমি নামাজৰ সেই তাদাতহে তুমি পূৰা কৰিলা, সংখ্যা পূৰা কৰিলা, 20 ৰাকাত পঢ়িলো, আচলতে তোমাৰ নামাজটো নহ'ল। নামাজ ইতমিনানৰ সৈতে শান্ত সুস্থভাৱে খুজুৰ সৈতে তুমি নামাজ আদায় কৰা। সেইকাৰণে আমি ধীৰস্থিৰে লাহে লাহে আমি তাৰাবি নামাজ আদায় কৰিব লাগিব। 20 ৰাকাত বুলিয়ে তাৰাবি বুলি তাড়াতাড়ি, এইবোৰ ভুল কথা। তাড়াতাড়ি নহয়, লাহে লাহে পঢ়ক, ধীৰস্থিৰে পঢ়ক। সেইকাৰণে 4 ৰাকাত পঢ়ি অলপমান জিৰাব, এই ঠাইত বহি আপুনি যদি এই যিটো দোৱা কৈ দিলোঁ, যদি এই দোৱা নাজানে অলপ সময় সুবহানাল্লাহ সুবহানাল্লাহ পঢ়ি থাকিব, ইয়াৰ পিছত উঠি আকৌ নামাজ পঢ়িব। আৰু তাৰাবিৰ নামাজৰ শেষত এটা মুনাজাত আমি বেছিভাগ কৰোঁ। আমাৰ উলামাসকলে, আকাবিৰসকলে এই দোৱাটি পঢ়িছিল। এই দোৱাৰ দ্বাৰা আমি আল্লাহ তাআলাৰ প্ৰশংসা কৰোঁ, আল্লাহ তাআলাৰ পৰা আমি বহুত কিছু বিচাৰোঁ, জাহান্নামৰ পৰা পানা বিচাৰোঁ, জান্নাত আমি তলব কৰোঁ। এই দোৱাটি মই কৈ দিম, যদি এই দোৱা নাজানে তেতিয়াহ'লে আপুনি নিজৰ ভাষাতে দোৱা কৰিব পাৰে। দোৱাটি মই কৈ দিওঁ, যদি আপুনি পাৰে লিখি লৈ মুখস্থ কৰিব। দোৱাটি হৈছে, আল্লাহুম্মা ইন্না নাসআলুকাল জান্নাতা ওয়া নাউযু বিকা মিনান নার ইয়া খালিকাল জান্নাতা ওয়ান নার বিরহমাতিকা ইয়া আজিজু ইয়া গফফার ইয়া কারীম ইয়া সাত্তার ইয়া রহিম ইয়া জব্বার ইয়া খালিক ইয়া বার আল্লাহুম্মা আজিরনা মিনান নার ইয়া মুজির ইয়া মুজির ইয়া মুজির। এই দোয়াটি যেতিয়া হাত তুলি মুনাজাত কৰে এই দোয়াটি পঢ়িব। যদি নাজানে তেতিয়াহ'লে আপুনি অন্য যিকোনো দোৱা পঢ়িব, নিজৰ ভাষাত আপুনি কান্দি কান্দি আল্লাহৰ ওচৰত দোৱা কৰিব। তাৰাবি নামাজৰ বহুত সওয়াব আছে। এক সিজদাৰ কাৰণে আল্লাহ তাআলাই 1,500 কৈ নেকি দান কৰে, সুবহানাল্লাহ। আৰু তাৰাবি নামাজৰ পিছত আপুনি বিতিৰৰ 3 ৰাকাত নামাজ পঢ়িব। বিতিৰ নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা সালাসা রাকাআতি সালাতিল বিত্রি ওয়াজিবুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি বিতিৰ 3 রাকাত নামাজ আদায় কৰিব। মহান আল্লাহ তাআলা আমাক সকলোকে মাহে ৰমজানৰ ফজিলত হাসিল কৰাৰ তৌফিক দান কৰক। দিনত ৰোজা আৰু ৰাতি তাৰাবিৰ নামাজ আদায় কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।